আপোনালোকৰ কাৰণে এইযোৰ বহুত দিনৰ মূৰত আমি আগতে এনেকৈ বহুত বনাইছিলোঁ তথাপিও মাজত ষ্টক কৰিলোঁ তো বহুত দিনৰ মূৰত এইযোৰ কাপোৰ হোৱাইটত মাল্টি কালাৰত এনেকৈ বনাই দিছোঁ 4300 টকাত ল'ব পাৰিব ৰেডি টু ৱেৰ থাকিব কাৰোবাক যদি ৰেডি টু ৱেৰ নহয় ৰেডি টু ৱেৰ নকৰা আগতে আপোনালোকে আমাক জনাব নহ'লে আকৌ পাছতকৈ ৰেডি টু ৱেৰ পাছত কোৱাৰ পাছত আমাৰ অসুবিধা হয় এইটো যে খুব ধুনীয়া ব্লেকত আৰু এইযোৰ ভালো লাগিছে বাৰু 4300 টকাত ল'ব পাৰিব ৰেডি টু ৱেৰ থাকিব 4300 rupees আৰু আপোনালোকক সামাৰৰ কাৰণে গৰমত আপোনালোকে ধুনীয়াকৈ অফিচত পিন্ধি যাব পৰাকৈ আমি একদম কমফৰ্টেবলকৈ চাদৰ বনাইছো দিছো যত আপোনালোকে এটা ষ্টেণ্ডাৰ্ড লুকছো পাব এইবোৰ দহি কৰা নাই পাতত কটন বোৱা হৈছে আৰু ফুল কৰা হৈছে ডিএমসি সূতাৰে ইয়াৰ দাম হ'ব 2650 টকা ৰেডি টু ৱেৰ থাকিব ইয়াৰে আৰু এটা কালাৰ ইমান ধুনীয়া কালাৰ ৰেডি কৰি দিলে ভাল লাগিব 2650 টকা ইয়াৰে এটা কালাৰ আৰু 2650 টকা ল'ব পাৰিব আৰু এইফালে হৈছে 2650 টকা ধুনীয়াকৈ ৰেডি টু ৱেৰ কৰি দিয়া হ'ব আৰু এইফালে যে ৰেপটোতে আৰু ভাল লাগিছে 2650 rupees আৰু ইয়াৰো এটা কালাৰ এইটো আপোনালোকে টছৰ মেখেলাৰ লগত পিন্ধিব পাৰিব 2650 টকা আৰু এইফালে হৈছে 2650 টকাত ল'ব পাৰিব এখনো হৈছে 2650 টকা পাটত কটন বোৱা হৈছে বহুত ধুনীয়া মেটেৰিয়েলটো পিন্ধিলে গম পাব আৰু কমপ্লেইনৰ কোনো সুবিধা নাপাব এইটো পাটতে পাট বোৱা হৈছে সিংগলকৈ ইয়াৰ দাম হ'ব 3600 rupees আৰু এখনো হৈছে পাটত কটন বোৱা বহুত ধুনীয়া 2600 টকাত